নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকে জানেনে জানুৱাৰী মাহত এই এটা বিশেষ ফুল আনি আপোনালোকৰ ঘৰত ৰাখিলে মা লক্ষ্মীৰ পৰম কৃপা লাভ কৰিব পাৰিব। ঘৰত ধন নাথাকে নেকি? কষ্ট শেষ নহয় নেকি? চেষ্টা কৰিও ভাল ফল আপোনালোকে নাপায় নেকি? এই সকলোবোৰৰ এটা গুৰুত্বপূৰ্ণ কাৰণ আছে, বাস্তু দোষ। আজিৰ ভিডিঅ'টোৰ যোগেদি মই আপোনালোকক জনাম জানুৱাৰী মাহত এনেকুৱা ফুল আনি ঘৰত ৰাখক যাৰ ফলত আপোনালোকৰ ঘৰৰ পৰা বাস্তু দোষ দূৰ হ'ব, লগতে মা লক্ষ্মী আহি আপোনালোকৰ ঘৰত বাস কৰিব। এই ফুল কোন ঠাইত ৰাখিব লাগিব, কোন ভুল কৰিব নালাগিব আৰু কি ভুল কৰিলে মা লক্ষ্মী আপোনালোকৰ ঘৰৰ পৰা গুচি যাব। ভিডিঅ'টো শেষলৈকে চাব, কাৰণ শেষত আছে এটা গোপন উপায়। এই উপায়টো কৰিলে আপোনালোকৰ ঘৰত সুখ সমৃদ্ধি আৰু সফলতা নামি আহিবলৈ ধৰিব। আহক তেনেহ'লে আমি বেছি দেৰি নকৰি সুন্দৰভাৱে জানি লওঁ। যদি আপোনালোকে কিবা বুজি নাপায় তেনেহ'লে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। আপোনালোকৰ সকলো প্ৰশ্নৰ উত্তৰ মই আপোনালোকক দিবলৈ চেষ্টা কৰিম। বন্ধু বান্ধৱীসকল, জানুৱাৰী মাহ শীতকালৰ মাহ হ'লেও এই সময়ছোৱাত প্ৰকৃতিৰ শক্তি অত্যন্ত পবিত্ৰ আৰু স্থিৰ হয়। শাস্ত্ৰৰ মতে এই সময়ত বিশেষ কিছুমান বস্তু ঘৰলৈ আনিলে আপোনালোকৰ ঘৰত শুভ শক্তিৰ আগমন ঘটিবলৈ ধৰে আৰু সেই বস্তুবোৰৰ পৰা পোনপটীয়াকৈ ঘৰত ভাগ্যৰ প্ৰভাৱ পৰিবলৈ ধৰে। বিশেষকৈ ফুল, কাৰণ ফুলে শুভ শক্তি, ধন আৰু সুখ লগতে শান্তিৰ সংকেত বহন কৰে। আহক আমি বেছি দেৰি নকৰি সুন্দৰভাৱে জানি লওঁ। 1 নম্বৰটো নাৰ্জী ফুল। প্ৰথম আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ ফুলটো হ'ল নাৰ্জী ফুল। নাৰ্জী ফুল মা লক্ষ্মীৰ অতিশয় প্ৰিয় হয়। এই ফুলে নিগেটিভ শক্তি ঘৰৰ পৰা দূৰ কৰে, ধনৰ পথ মুকলি কৰে আৰু ঘৰৰ পৰা দুখ দৰিদ্ৰতা দূৰ কৰি নিয়ে। এই ফুলৰ পুলি এটা যদি আপোনালোকে ঘৰত লগাব পাৰে তেনেহ'লে অত্যন্ত শুভ ফল আপোনালোকে লাভ কৰিব পাৰিব। যদি আপোনালোকৰ ঘৰত পূজা ঘৰ আছে বা আপোনালোকে যদি সদায় ৰাতিপুৱা পূজা কৰে, সেই সময়ত নাৰ্জী ফুল ব্যৱহাৰ কৰিলে অতি সোনকালে ভগৱান সন্তুষ্ট হৈ পৰিব আপোনালোকৰ ওপৰত আৰু তেওঁৰ পৰম আশীৰ্বাদ আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। এতিয়া আমি জানি লওঁ আহক, নাৰ্জী ফুল আমি ক'ত লগাব লাগিব। ঘৰৰ মুখ্য প্ৰৱেশদ্বাৰত আপোনালোকে নাৰ্জী ফুল লগাব পাৰে বা ঘৰৰ একদম সন্মুখত আপোনালোকে নাৰ্জী ফুল লগাব পাৰে। ইয়াৰ উপৰিও পূজা ঘৰৰ সন্মুখতো আপোনালোকে নাৰ্জী ফুল লগাব পাৰে। পূজা কৰা জেগাতো আপোনালোকে নাৰ্জী ফুল পূজাত ব্যৱহাৰ কৰিব পাৰে। পূজাত এই নাৰ্জী ফুল ব্যৱহাৰ কৰাটো অত্যন্ত শুভ বুলি মনা গৈছে। এই ফুল ব্যৱহাৰ কৰিলে পূজাৰ সম্পূৰ্ণ ফল আপোনালোকে লাভ কৰিব পাৰিব। কেতিয়া আমি এই ফুল সলনি কৰিব লাগিব আৰু কেনেধৰণে সলনি আমি কৰিব লাগিব? প্ৰত্যেকটো শুক্ৰবাৰে নাৰ্জী ফুলখিনি আপোনালোকে সলনি কৰিব। যিখিনি পূজা স্থানত আপোনালোকে নাৰ্জী ফুল ব্যৱহাৰ কৰিব, সেই নাৰ্জী ফুলখিনি সেই পূজা স্থানৰ পৰা সলনি কৰিব প্ৰত্যেক শুক্ৰবাৰে। এই নাৰ্জী ফুল মা লক্ষ্মীৰ চৰণত ৰাখিলে মা লক্ষ্মী অতিশয় সন্তুষ্ট হৈ পৰে আৰু পৰম আশীৰ্বাদ আপোনালোকৰ ওপৰত প্ৰদান কৰিব, যাৰ ফলত আপোনালোকৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব। ঘৰত থকা সকলো দুখ দৰিদ্ৰতা দূৰ হ'ব, ধনৰ পথ মুকলি হৈ পৰিব আৰু নিগেটিভ শক্তি দূৰ হৈ পৰিব। মৰহা নাৰ্জী ফুল কেতিয়াও পূজা ঘৰত ৰখাটো উচিত নহয়। 2 নম্বৰটো বেলি ফুল। দ্বিতীয় ফুলটো হ'ল বেলি ফুল। বেলি ফুল পবিত্ৰতা আৰু শক্তিৰ প্ৰতীক বুলি মনা যায়। শাস্ত্ৰৰ মতে যি ঘৰত বেলি ফুল থাকে সেই ঘৰত অযথা খৰচ কমিবলৈ ধৰে, ধন ৰৈ যাবলৈ ধৰে। আপোনালোকে পৰাপক্ষত ঘৰৰ সন্মুখত যদি বেলি ফুলৰ গছ লগাব পাৰে তেনেহ'লে আপোনালোকৰ ওপৰত ভগৱান শ্ৰী বিষ্ণুৰ আৰু লগতে সূৰ্যদেৱৰ পৰম আশীৰ্বাদ লাভ কৰিব পাৰিব। ইয়াৰ উপৰিও মা লক্ষ্মীৰ পৰম আশীৰ্বাদ আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। যি মানুহৰ ঘৰত এওঁলোকৰ আশীৰ্বাদ থাকে তেওঁলোকৰ ঘৰত কেতিয়াও দুখ কষ্ট নহয়, সকলো ফালৰ পৰা তেওঁলোকৰ ঘৰত উন্নতি আৰু সফলতা নামি আহিবলৈ ধৰে। অযথা খৰচ কমিবলৈ ধৰিব, অৰ্থ যিমান উপাৰ্জন কৰিব সেই ধন আপোনালোকৰ ঘৰত ৰৈ যাবলৈ ধৰাও দেখিবলৈ পোৱা যাব। বেলি ফুল আপোনালোকে পূজা ঘৰত ব্যৱহাৰ কৰিব পাৰে বা মা লক্ষ্মীৰ ফটোৰ আগতো ব্যৱহাৰ কৰিব পাৰে। বিশেষকৈ জানুৱাৰী মাহত যদি বেলি ফুল ঘৰৰ ভিতৰত আপোনালোকে প্ৰৱেশ কৰোৱায় তেনেহ'লে আপোনালোকৰ ঘৰৰ ভিতৰতো শুভ শক্তিৰ আগমন ঘটিবলৈ ধৰিব, লগতে আপোনালোকৰ ঘৰত থকা সকলো নিগেটিভ শক্তি দূৰ হৈ পৰিব। ঘৰত অৰ্থ অহাৰ বাট মুকলি হৈ পৰিব, সকলো ফালৰ পৰা ভাগ্যই আপোনালোকক সহায় সহযোগিতা কৰিব। সেই গতিকে বেলি ফুল আপোনালোকে ঘৰত আনি লগোৱাটো অত্যন্ত শুভ বুলি মনা গৈছে।
তৃতীয়টো হ'ল জবাব ফুল। তৃতীয় আৰু আটাইতকৈ শক্তিশালী ফুল হ'ল ৰঙা জবাব ফুল। জবাব ফুল শক্তি আৰু ধনৰ প্ৰতীক বুলি মনা যায়। এই জবাব ফুল যদি আপোনালোকৰ ঘৰত লগায় বা আপোনালোকে ঘৰত যদি জবাব ফুলৰ পুলি এটা আনি লগায় তেনেহ'লে বন্ধ হৈ থকা সকলো কাম আপোনালোকৰ হৈ পৰিব, ঋণৰ সমস্যাৰ পৰা মুক্তি লাভ কৰিব আৰু ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত প্ৰচুৰভাৱে উন্নতি কৰিব পাৰিব। ঘৰৰ পূব দিশত যদি জবাব ফুল আপোনালোকে লগাব পাৰে তেনেহ'লে অত্যন্ত শুভ ফল প্ৰাপ্তি হ'ব। এই জবাব ফুল ঘৰত থকাৰ মানেই আপোনালোকৰ ঘৰৰ পৰা সকলো সমস্যা দূৰ হৈ পৰিব, সকলো শুভ শক্তি আহি আপোনালোকৰ ঘৰত বাস কৰিবলৈ ধৰিব। সেই গতিকে ঘৰত এজোপা হ'লেও জবাব ফুল আনি লগাবলৈ চেষ্টা কৰিব বা জবাব ফুলৰ গছ আনি লগাবলৈ চেষ্টা কৰিব। জবাব ফুল সদায় পূজাত ব্যৱহাৰ কৰা হয় বা মা লক্ষ্মীৰ সন্মুখত ৰখা হয়। যদি আপোনালোকৰ ঘৰত কিবা পূজা পাতল কৰে সেই সময়ত যদি জবাব ফুল ব্যৱহাৰ কৰে তেনেহ'লে সেই পূজাৰ অতি সোনকালে ফল আপোনালোকে লাভ কৰিব পাৰিব। এই জবাব ফুল ঘৰত থকাৰ মানেই আপোনালোকৰ ঘৰত কেতিয়াও বেয়া শক্তিয়ে ঠাই নলয় আৰু শত্ৰুৰ পৰাক্ৰম কমিবলৈ ধৰে। শুকান আৰু কৃত্ৰিম জবাব ফুল নিষিদ্ধ বুলি মনা গৈছে শাস্ত্ৰৰ অনুসৰি। সেই গতিকে আপোনালোকে নিজেই ৰুই সেই জবাব ফুল আপোনালোকে পূজাত ব্যৱহাৰ কৰিব, কিন্তু শুকাই যোৱা জবাব ফুল বা কৃত্ৰিম জবাব ফুল আপোনালোকে কেতিয়াও পূজা পাতলত ব্যৱহাৰ নকৰিব। এই ফুল ব্যৱহাৰ কৰিলে কেতিয়াও ইয়াৰ পৰা ভাল ফল লাভ কৰিব নোৱাৰিব। 4 নম্বৰটো পদুম ফুল বা পদুম ফুলৰ ছবি। আপোনালোকে জানেনে পদুম ফুল হৈছে মা লক্ষ্মীৰ আসন। যদি বাস্তৱ পদুম ফুল আপোনালোকে নাপায় তেনেহ'লে আপোনালোকে কৃত্ৰিম পদুম ফুলো আনি ঘৰত ৰাখিব পাৰে নাইবা পূজা স্থানত ৰাখিব পাৰে। পদুম ফুল বা পদুম ফুলৰ ছবি যদি ঘৰত ৰখা হয় তেনেহ'লে সেই ঘৰত কেতিয়াও দুখ দৰিদ্ৰতা নাহে। সকলো ফালৰ পৰা তেওঁলোকৰ উন্নতি বৃদ্ধি পাবলৈ ধৰে। যি কামতেই তেওঁলোকে হাত দিয়ে বা যি কামৰ কাৰণে ঘৰৰ পৰা ওলাই যায় সেই কামতেই তেওঁলোকে সফলতা অৰ্জন কৰিব পাৰে। যদি বাস্তৱ পদুম ফুল আপোনালোকে আনি ঘৰৰ পুখুৰীটোত লগাব পাৰে তেনেহ'লে অত্যন্ত শুভ হ'ব। আপোনালোকৰ ঘৰত শুভ শক্তিৰ আগমন ঘটিবলৈ ধৰিব। বিশেষকৈ মা লক্ষ্মী আৰু মহাদেৱৰ বিশেষ আশীৰ্বাদ আপোনালোকে লাভ কৰিব পাৰিব। পদুম ফুলৰ ছবিও যদি আপোনালোকে ঘৰত ৰাখিব পাৰে বা আপোনালোকৰ ঘৰৰ পূজা ঘৰত ৰাখিব পাৰে তেনেহ'লে ইয়াৰ পৰা আপোনালোকে শুভ ফল পাবলৈ সক্ষম হ'ব। ইয়াৰ ফলত ধন আপোনালোকৰ স্থায়ীভাৱে ৰ'ব, ভাগ্য আপোনালোকৰ লাহে লাহে সলনি হৈ পৰিবলৈ ধৰিব, শত্ৰুৰ পৰাক্ৰম শেষ হৈ পৰিবলৈ ধৰিব। কোনো লোকে আপোনালোকক জানি বুজি ক্ষতি কৰিব নোৱাৰিব বা অজানিতেও ক্ষতি কৰিব নোৱাৰিব। বেয়া শক্তি আপোনালোকৰ ঘৰত নাথাকিব আৰু ঘৰত থকা সকলো বাস্তু দোষ ধ্বংস হৈ পৰিব। এই 5টা ভুল কৰিলে মা লক্ষ্মী কেতিয়াও আপোনালোকৰ ঘৰত নাথাকে। বন্ধু বান্ধৱীসকল, ফুল ৰাখিলেই নহ'ব, এই ভুলবোৰ নকৰাটো অতিশয় জৰুৰী। যদি এই ভুল আপোনালোকে কৰে তেনেহ'লে ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ পৰা সকলো শুভ শক্তি নোহোৱা হৈ পৰিব। ফুল ৰাখিলেও ইয়াৰ পৰা একো আপোনালোকে ভাল ফল লাভ কৰিব নোৱাৰিব। মৰহা ফুল ঘৰত ৰখাটো একেবাৰে অনুচিত বুলি মনা গৈছে। ধূলিত পৰি থকা ফুল কেতিয়াও পূজা ঘৰত ব্যৱহাৰ কৰাটো উচিত নহয়। শুক্ৰবাৰে ফুল আপোনালোকে সলাবলৈ চেষ্টা কৰিব আৰু নতুন ফুল পূজা ঘৰত নিবেদন কৰিব বা মা লক্ষ্মীৰ চৰণত নিবেদন কৰিব। কৃত্ৰিম ফুলেৰে কেতিয়াও পূজা কৰাটো উচিত নহয়। যদি আপোনালোকে কৃত্ৰিম ফুলেৰে পূজা কৰে তেনেহ'লে ইয়াৰ ফল আপোনালোকে পোৱাতকৈ বেয়া ফলহে লাভ কৰিব পাৰিব। ফুলৰ সৈতে নিগেটিভ শক্তি দূৰ হৈ পৰিব। যদি আপোনালোকৰ ঘৰত শুভ ফুল ৰাখিব পাৰে তেনেহ'লে আপোনালোকৰ ঘৰত থকা সকলো নিগেটিভ শক্তি দূৰ হৈ পৰিব। এই ভুলবোৰ মা লক্ষ্মীয়ে কেতিয়াও ভাল নাপায় আৰু এই ভুলবোৰ যদি আপোনালোকে ঘৰত কৰে তেনেহ'লে মা লক্ষ্মী অসন্তুষ্ট হৈ পৰিব।